আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 চেপ্টাৰ 5 এক্সাৰসাইজ 5.1 17 নম্বৰটো সমাধান কৰিম। 17 নম্বৰ কোৱেশ্চনটো আছে f ফলনৰ সংজ্ঞা এনেদৰে দিয়া আছে f of x equal to ax plus 1 যদি x less than equal 3 bx plus 3 যদি x greater than 3 ফলনটো x equal 3 অবিচ্ছিন্ন হলে a আৰু b এর মাজত সম্বন্ধ উলিয়া। ইয়াত এতিয়া আমাৰ বিন্দুটো কিমান দিয়া আছে 3 আৰু ইয়াত x equal ডাইৰেক্ট 3 দিয়া আছে। অবিচ্ছিন্ন হলে এটো ডাইৰেক্ট মেনশন কৰিছে আমাৰ কি কন্টিনিউয়াস হ'ব বুলি। অবিচ্ছিন্ন হলে a আৰু b এর মাজত কি হ'ব আমাৰ এটা ৰিলেশন ওলাব। এই ৰিলেশনটোকে আমি উলিয়াব লাগে। এতিয়া x equal to 3 মানে f of x at x equal to 3 হলে এই ফলন দুটাৰ কোনটো হ'ব আমাৰ শর্তঅনুযায়ী x less than equal 3 এইটো ফলনটো হ'ব শর্তঅনুযায়ী তেনেহলে কি হ'ব ax plus 1 এতিয়া x ৰ ভ্যালু আমি কিমান বহাম 3 3a plus 1 হ'ব। নেক্সট আমাৰ কি আহিব limit x tends to 3 negative f of x আহিব। তাহলে 3 negative মানে 3 কে সৰু কোনটো বুজাইছে আমাৰ 3 কে সৰু এইটো x less than equal 3 মানে 3 কে সৰু হয় আৰু 3 সমান হয় তেতিয়া ফলনটো কি আহিব আমাৰ ax plus 1 ax plus 1 ইয়াত আমি আকৌ x ৰ 3 মান 3 বহালে কি হ'ব 3a plus 1 আকৌ আমাৰ কি আছে ৰাইট এন্ড লিমিটত মানে লেফট লিমিট x tends to 3 পজিটিভ f of x 3 পজিটিভ মানে 3 কে অকমান ডাঙৰ বেলো 3 কে ডাঙৰ বেলো হলে আমাৰ কোনটো আছে bx plus 3 যদি x greater than 3 শর্তটো কি আছে x greater than 3 তিনিতকৈ ডাঙৰ তেতিয়া ফলনটো কি হ'ব আমাৰ bx plus 3 তেনেহলে x ৰ বিলা আমি কি বহাম 3 3b plus 3 আকৌ আমাক কি দিয়া আছে প্ৰশ্নত x equal 3 continuous হয় given কি দিয়া আছে x equal 3 অবিচ্ছিন্ন continuous at x equal to 3 তেতিয়ালে কি আছিল আমাৰ continuous হলে f of 3 equal limit x tends to 3 negative f of x limit x tends to 3 positive f of x এতিয়া আমি ভ্যালুখিনি বহাই দিম f of 3 মান কিমান পালো 3a plus 1 limit x tends to 3 negative কি পালো আমি 3a plus 1 limit x tends to 3 positive f of x কিমান পালো 3b plus 3 পালো আমাৰ এটা ইংতৰ মাজত এটা সম্বন্ধ স্থাপন কৰিম এটো আৰু এটো ইকুৱেল এটো আৰু এটো ইকুৱেল বুলি কৈছে কন্টিনিউয়াস কৰাৰ কাৰণে তেতিয়া কি হ'ব আমাৰ 3a plus 1 equal to 3b plus 3 এতিয়া আমি সিম্পলিফাই কৰিম 3a equal to 3b plus 3 plus 1 to আমি এফালে নিলে কি হ'ব -1 right and 3a equal to 3b plus 3 minus 1 2 whole তাৰপিছত আমাৰ আকৌ a equal to কিমান হ'ব 3 টো এফালে নিলে divide by 3 এতিয়া আমি এটো সেপাৰেশন কৰি লিখিব পাৰো 3b by 3 plus 2 by 3 3 3 cancel আমাৰ কিমান থাকিলে b
প্লাস 2/3 এটি আমার এ আৰু বিৰ ৰিলেশ্যনটো সম্বন্ধ আমি এনেকৈ উলিয়াব পাৰোঁ এতিয়া নেক্সট আমি 18 নম্বৰ কোৱেশ্চনটো চাওঁ 18 নম্বৰ কোৱেশ্চনটো কৈছে লেমডাৰ কি মানৰ বাবে তলৰ সংজ্ঞাকৃত ফলনটো x = 0 ত অবিচ্ছিন্ন হ'ব f of x দিয়া আছে লেমডা x² - 2x যদি x ≤ 0 4x + 1 যদি x > 0 x = 1 ত অবিচ্ছিন্নতা সম্বন্ধে কি ক'বা বুলি কৈছে এতিয়া আমি বিন্দু দুটা আমাৰ কি এবাৰ x = 0 তুলাম আৰু x = 1 তো আমি একে পদ্ধতিৰে আমি উলিয়াম the solution কি হ'ব প্ৰথম আমি x = 0 তুলিয়াম তেনে f of x কি হ'ব আমাৰ এই শৰ্ত অনুসৰি ইয়াত দিয়া আছে প্ৰথমটো x <= 0 ইয়াত 0 তকৈ সৰু আৰু 0 সমান বুলি কৈছে তেনেহলে আমাৰ সমান হোৱাটো লাগে কোনটো আমাৰ ফলনটো lambda x² - 2x এতিয়া আমি x = কি বহাম আমি 0 2 * 0 কিমান হ'ব 0² - 2 * 0 0 0 * lambda কি হ'ব আমাৰ 0 তাৰ পিছত আমি উলিয়াম লিমিট x → 0 নেগেটিভ তেনেহলে কিমান হ'ব 0 নেগেটিভ মানে 0 তকৈ সৰু তেন্তে কোনটো শৰ্ত আহিব আমাৰ প্ৰথম শৰ্তটো ইয়াত কি দিয়া আছে 0 তকৈ সৰু আৰু 0 ৰ সমান তেনেহলে আমাৰ লিমিট x → 0 নেগেটিভত কি আহিব আমাৰ lambda x² - 2x আমি এতিয়া বহাই দিম x ৰ ভ্যালু lambda 0² - 2 * 0 তেনেহলে lambda * 0 0 এতিয়া আকৌ আমাৰ কিটো আহিব লিমিট x → 0 পজিটিভ তেতিয়া আমাৰ 0 পজিটিভ মানে 0 তকৈ ডাঙৰ তেতিয়া হলে আমাৰ ফলনটো কোনটো আহিব 0 তকৈ ডাঙৰ আমাৰ এইটো তেনেহলে কিমান আহিলে লিমিট x → 0 পজিটিভ 4x + 1 তেতিয়া 0 তকৈ ডাঙৰ হলে আমাৰ কোনটো আহিব শৰ্ত 4x + 1 এতিয়া আমি লিমিটৰ মান বহাই দিম কিমান হ'ব 4 * 0 + 1 4 * 0 0 + 1 কিমান হ'ব আমাৰ 1 এতিয়া আমাৰ কি হৈছে আমাৰ কন্টিনিউয়াস বা অবিচ্ছিন্ন হ'বলৈ হলে আমাৰ f0 লিমিট x → 0 মাইনাস আৰু লিমিট x → 0 প্লাস তো আমাৰ একে হ'ব লাগিছিল কিন্তু আমাৰ ইয়াত একে হোৱা নাই এই কাৰণে লেমডাৰ কোনো মানৰ বাবে x = 0 ত f অবিচ্ছিন্ন নহয় লিখি দিয়া লেমডাৰ কোনো মানৰ বাবে x = 0 ত f অবিচ্ছিন্ন নহয় It is not continuous f function for any value of lambda এতিয়া আকৌ আমি 0 দেখালো এতিয়া আমি কত দেখাম আকৌ x = 1 ত এতিয়া x = 1 ত চাম আকৌ x = 1 ত তেতিয়া কি হ'ব f of x x = 1 ত আমাৰ কন্ডিশন কেটা কি আছিল শর্তটা x <= 0 x > 0 ইয়াৰ আমাৰ 1 লোৱাৰ লগে লগে আমাৰ 0 তকৈ ডাঙৰে হ'ব আৰু তেতিয়া কোনটো আমাৰ শর্ত আহিব সবতে 4x + 1 কি হলো 4x + 1 এতিয়া আমি x ৰ ভ্যালু কি 1 বহাম 4 * 1 + 1 4 * 1 = 4 + 1 = 5 আকৌ নেক্সট কি বহাম আমি লিমিট x → 1 নেগেটিভ 1 নেগেটিভ মানে 1 তকৈ অকমান আৰু মুঠতে 0 তকৈ ডাঙৰ তেনেহলে একে হ'ব আমাৰ
into 4x plus 1 তেনেহলে x এর বিলে আমি 1 বহাম 4 into 1 plus 1 4 plus 1 5 আকৌ লিমিট x to 1 plus f of x এতিয়া 1 plus মানে আমাৰ 0 তকৈ ডাঙৰ তেনে 0 তকৈ ডাঙৰ আমাৰ এটাই শৰ্ত আছিল 4x plus 1 আৰু x এর ভ্যালু 1 বহাই দিম 4 1 4 plus 1 equal to 5 আমি এটা কি দেখা পালো f of 1 limit x tends to 1 negative limit x tends to 1 positive একে পালো তেনেহলে আমি একে পালে কি হয় আমাৰ কন্টিনিউয়াস হয় x equal 1 তেনেহলে কি লিখিম ল্যামডাৰ কোনো মানৰ বাবে x equal 1 f অবিচ্ছিন্ন আমি এনেকে উলিয়াব লাগে তাৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা